দেখিছেনে গাড়ীখন বাৰু কিমান ধুনীয়া হৈ আছে, কিমান ধুনীয়া হৈ আছে, একদম অৰিজিনেল পেইণ্টত আছে। মানে ইমানেই ধুনীয়া হৈ আছে ন, কি ক'ম, অৰিজিনেল পেইণ্টত আছে। চাওক লাইট চাওক, এইটো লাইট চাওক, একদম নতুন যেন হৈ আছে চাওক। আৰু একদম টিপটপ কণ্ডিশ্যন আছে। মানে ইয়াত অনলি নাম্বাৰ প্লেটটো লগোৱা নাই, এইটো মটৰ বাৰু হা। বাকী এইখিনিতে গাড়ীখন আছে। আপোনালোকক দেখাম বুলি ভাবি থাকিও কেতিয়াবা মানে কি হয়, বহুতেই সুধি আছিলে 800খনৰ মানে ৰিভিউ এটা লাগে আৰু এল্টো 800ৰ ৰিভিউ দিলোঁ মই, কিন্তু এইখন মাৰুতি 800 AC-খনৰ ৰিভিউ দিয়া নাছিলোঁ। 800 AC দেখিছেনে, একদম লগো চগো চব অ'কে আছে। বাকী ভিতৰতো অকণমান দেখাই দিওঁ। মাৰুতি 800 চবেই গম পায়েই আৰু গাড়ীখন মানে বহুত পুৰণা যদিও মানে একদম ধুনীয়া হৈ আছে। 12 চনৰ গাড়ী হয় এখন, আৰু ফুল অলমষ্ট অ'কে। ফ্ৰণ্টৰ পৰা ভিউ হৈছে এইটো, আৰু এতিয়া আমি ভিতৰত গুচি যাওঁ। গাড়ীখন চাপৰ লাগে, কিন্তু চাপৰ হ'লেও মানে গাড়ীখন লেজেণ্ড গাড়ী হয়, কি ক'ম আৰু। দেখিছেনে ষ্টেৰিং কভাৰ। আৰু এটা ইণ্টাৰেষ্টিং, মানুহজনে মানে যিজনৰ গাড়ী আছিলে তেখেতে মানে চাওক LCD চব লগাইছিলে, কিন্তু ইয়াত এৰাই আছে বৰ্তমানে। আকৌ বেক কেমেৰা LCD আকৌ লগাব লাগিব। বাকী এইবিলাক ঘড়ী চৰি এইবিলাক চব আছিলে, এইবিলাক এৰাই আছে, আকৌ লগাব লাগিব। এইফালে এটা বক্স দিয়ে, ইয়াতে একদম ভগৱানক পূজা কৰা মালা চালা ভৰাই ৰাখিছে। আৰু এইটো AC মডেল হয়, দেখিছেনে AC চুইচ আছে, AC মডেলটো হয়। আৰু এইটো মিউজিক চিষ্টেম, কিন্তু মিউজিক চিষ্টেমটো মানে ইয়াৰ কানেকশ্যনটো এৰাই আছে বাৰু, এইটো লগাব লাগিব। মিউজিক চিষ্টেমটো কানেকশ্যনটো লগাই দিলেই হ'ল। বাকী এখন হৈছে 4টা গিয়েৰৰখন হয়, 4 গিয়েৰ উইথ ৰিভাৰ্ছ। আৰু দেখিছে এইবিলাক গাড়ী, এইটো AC ভেন। বাকী এইবিলাক আছে আৰু চিষ্টেম কিবা কিবি, আৰু খুব ধুনীয়াকৈ চলাই আছিলে গাড়ীখন। আৰু ৰূপখন এনেকুৱা হৈ আছে। 800খনৰ সৰু ৰিভিউ এটা দি দিলোঁ আজি আপোনালোকক, মানে যিসকলে সুধি থাকে তেখেতলোকৰ কাৰণে। চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে। দৰ্জা চৰ্জা অলমষ্ট অ'কে আছে। এইবিলাক ইয়াতো পাৱাৰ উইণ্ডো নাথাকেই, হাতেই ঘূৰাব লাগিব, হাতেই কষ্ট কৰিব লাগিব অকণমান। এইটো হৈছে ফ্ৰণ্টৰ ছিটকেইটা, আৰু এইটো ফুট ছিট কভাৰটো অকণমান ফাটি আছে, সেইটো লগাব লাগিব। আৰু বেকৰ ছিটটোৱে হৈছে এইটো চব গাড়ী অ'কে। আৰু এইখন গাড়ী আৰু কি ক'ম আপোনালোকক, এইখন গাড়ী কোনো অবজেকশ্যন নাই। আৰু 12ৰ গাড়ী হয়, AC মডেল 12ৰ গাড়ী। এতিয়াও আৰু আছে কেইবছৰমান, আপোনালোকে চলাব পাৰিব, কোনোবাই ল'ব পাৰিব ধুনীয়াকৈ, কম দামতে পাব। এখন মানে 1 লাখ টকাৰ অকণমান ইফাল সিফালত আহিব, অকণমান ওপৰত যাব লগা হ'ব পাৰে। তো আহক আপোনালোকে RP মটৰ্ছতে আছে গাড়ীখন। তো ভাবিলোঁ অকণমান সৰু ভিডিঅ' এটা বনাই আপোনালোকক দি দিওঁ, যিহেতু 800খনৰ ভিডিঅ' এটা লাগে কৈ আছিলে। আৰু এইখন ইমান ধুনীয়া, চবেই ভাল পায় গাড়ীখন, যিহেতু মানে চবৰে পচন্দৰ গাড়ী আৰু এইবিলাক চব অ'কে আছে। বেক চাইডে স্পীকাৰ লাগি আছে, গাড়ীখনত এইবিলাক ধূলি পৰি আছে, স্পীকাৰ লাগি আছে ধুনীয়াকৈ। বাকী এইটো কানেকশ্যন কৰিলে বাকীখিনি চব হৈ যাব। গাড়ীখনটো দেখালোঁ আপোনালোকক। এইখন এইটো ছাইডৰ পৰা ভিউ এইটো। গতিকে কাৰোবাক লাগিলে আহি যাওক, RP মটৰ্ছত আহি যাওক। বাই বাই, এটা নতুন ভিডিঅ' আকৌ লগ পাম। তো 800খন দেখালোঁ, আপগ্ৰেড কৰিবলৈ আছে, কিছুমান কাম কৰিবলৈ আছে, এইখিনি কৰাৰ পাছত পুনৰ আপোনালোকক আকৌ অকণমান দেখাই দিম বাৰু। বাই বাই।